Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমি আমাৰ অসমৰ কেইখনমান কলেজত ফেকাল্টি ৰিক্ৰুটমেণ্টৰ কাৰণে এডভাৰটাইজ ওলাইছে সেইখিনি আমি চাম আৰু ইয়াতে আমাৰ কিছুমান কলেজত ইন্টিগ্ৰেটেড বিএড কোৰ্সৰ ফেকাল্টিৰ কাৰণে এডভাৰটাইজ হৈছে আৰু কিছুমানৰ জেনাৰেল ফেকাল্টিৰ কাৰণে এডভাৰটাইজ হৈছে। তো ইয়াতে আমি কি ভ্যাকেন্সি আছে সেইখিনি চাম গোটেই ডিটেইলছখিনি। তাৰ আগত সকলোকে এবাৰ ৰিকুৱেষ্ট কৰিম যদিহে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ যদি কোনোবা ফ্ৰেণ্ড সাৰ্কেল বা ফ্ৰেণ্ড আছে যিসকলে এই পোষ্টকেইটাত এপ্লাই কৰিব পাৰে। তো প্ৰথম এডভাৰটাইজমেণ্টটো আহিছে SBMS কলেজ শুৱালকুছি আসাম। শুৱালকুছিত থকা যি এখন কলেজ আছে শুৱালকুছি বুদ্ৰাম মাধৱ ছাত্ৰাধিকাৰ কলেজ। তো ইয়াতে এইকেইটা পোষ্টৰ কাৰণে এডভাৰটাইজ হৈছে। প্ৰথমতে আছে হেড অফ দ্য ডিপাৰ্টমেণ্ট। কোৱালিফিকেশ্যনখিনি আপোনালোকে জানে আগতেও পাইছে, গতিকে মই ইমান ডিটেইলছত নাযাওঁ। আপোনালোকে ৱেবছাইটত গৈ পেলাই ডিটেইলছখিনি ল'ব পাৰে। হেড অফ দ্য ডিপাৰ্টমেণ্টৰ পোষ্ট আছে এটা, তাৰপিছত এছিষ্টেণ্ট প্ৰফেছৰ ইন লিবাৰেল ডিচিপ্লিন পেডাগজি, তাৰপিছত ইয়াতে হিষ্ট্ৰী এটা আছে, পলিটিকেল ছায়েন্সৰ এটা, ইকনমিক্সৰ এটা, আছামিছ ইংলিছৰ এটা, কমিউনিকেটিভ স্কিলছ ইন ইংলিছ এটা ভেকেঞ্চি আছে। কোৱালিফিকেশ্যন ইয়াত লাগিব ডিগ্ৰী ইন কনচাৰ্ণ ছাবজেক্ট উইথ 55% BEd 55% আৰু নেট স্লেট অৰ PhD। তাৰপিছত কমিউনিকেটিভ স্কিলছ ইন MIL এটা ভেকেঞ্চি আছে, মেথছৰ এটা ভেকেঞ্চি, ফিজিক্সৰ এটা ভেকেঞ্চি, কেমেষ্ট্ৰি এটা ভেকেঞ্চি, জুলজি, লাইফ চায়েন্স, বায়'চায়েন্স এটা ভেকেঞ্চি, বটানী, লাইফ চায়েন্স, বায়'চায়েন্স এটা ভেকেঞ্চি আৰু কোৱালিফিকেশ্যনখিনি গম পালে। তাৰপিছত এছিষ্টেণ্ট প্ৰফেছৰ ইন এডুকেশ্যনেল ষ্টাডিজৰ 4টা ভেকেঞ্চি আছে, কোৱালিফিকেশ্যনখিনি ইয়াত দেখা পাইছে। হেল্থ এণ্ড ফিজিকেল এডুকেশ্যনৰ এটা ভেকেঞ্চি আছে পাৰ্ট টাইম, কেৰিয়াৰ গাইডেন্স এণ্ড কাউন্সিলৰ এটা ভেকেঞ্চি পাৰ্ট টাইম আছে। ইয়াৰ পিছত টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক ইয়াত দিয়া আছে। এপ্লিকেশ্যন ফৰ্ম এখন দিয়া আছে, এই ফৰ্মখন ফিল আপ কৰি পেলাই আপোনালোকে ছাবমিট কৰিব লাগিব উইদিন 10 days আৰু তাৰ লগত যিখিনি নেচেচাৰী ডকুমেণ্টছ সেইবিলাক দিব লাগিব। আৰু যিসকলক ইণ্টাৰভিউৰ কাৰণে শ্বৰ্ট লিষ্টেড কৰা হয় তেওঁলোকক ইণ্টাৰভিউৰ কাৰণে ইনভাইট কৰা হ'ব। ইয়াত দিয়া আছে, চাব ডেট অফ ইণ্টাৰভিউ উইল বি ইনফৰ্ম টু দ্য কেণ্ডিডেটছ। গতিকে যিসকলে ইণ্টাৰেষ্ট আছে তেওঁলোকে এই এডভাৰটাইজমেণ্টটো পঢ়ি পেলাই এপ্লাই কৰিব পাৰিব। তাৰপিছত আমি বেলেগ এখন কলেজৰ এডভাৰটাইজমেণ্ট চাম। তো এইটো এডভাৰটাইজমেণ্ট আহিছে দিছপুৰ কলেজৰ পৰা। গুৱাহাটীৰ গণেশগুৰিত থকা যি দিছপুৰ কলেজ আছে তাতেও এই ছেম ভেকেঞ্চি আছে। এডুকেশ্যনৰ এটা, হেড অফ দ্য ডিপাৰ্টমেণ্টৰ ভেকেঞ্চি, তাৰপিছত এছিষ্টেণ্ট প্ৰফেছৰ হিষ্ট্ৰী 2টা, জিঅ'গ্ৰাফী 2টা, পলিটিকেল ছায়েন্সৰ 2টা, ইকনমিক্সৰ 2টা, ইংলিছ, হিন্দী, আছামিছ, কমিউনিকেটিভ স্কিল এটা, তাৰপিছত MIL কমিউনিকেটিভ স্কিলৰ এটা ভেকেঞ্চি। আৰু এইকেইটা পোষ্টৰ ইণ্টিগ্ৰেটেড BEd কোৰ্চৰ কাৰণে বা টিচাৰ এডুকেশ্যন প্ৰগ্ৰেমৰ কাৰণে। এডুকেশ্যনেল ষ্টাডিজৰ 3টা ভেকেঞ্চি আছে। তাৰপিছত হেল্থ এণ্ড ফিজিকেল এডুকেশ্যনৰ কাৰণে এটা, আৰ্ট এডুকেশ্যনৰ এটা ভেকেঞ্চি আছে আৰু কেৰিয়াৰ গাইডেন্স এণ্ড কাউন্সেলিং এটা ভেকেঞ্চি। আৰু এইকেইটা ভেকেঞ্চিত যিসকলে ইণ্টাৰভিউত যাব বিচাৰে তেওঁলোকে 10 ছেপ্টেম্বৰৰ ভিতৰত এই মেইল ID যোগে নিজৰ এপ্লিকেশ্যন ফৰ্ম বা কেণ্ডিডেটছৰ ছাবমিট কৰিব লাগিব। তাৰপিছত যিসকলক শ্বৰ্ট লিষ্ট কৰা হয় তেওঁলোকক ইনভাইট কৰা হ'ব ইণ্টাৰভিউৰ কাৰণে আৰু ডেটটো পিছত ৱেবছাইটত দিব। গতিকে এই এডভাৰটাইজমেণ্টটো চাই পেলাই আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰে। তাৰপিছত এটা ভেকেঞ্চি নটিফিকেশ্যন আহিছে আৰু এইটো আহিছে ফেকাল্টি ৰিক্ৰুটমেণ্ট ফ্ৰম কলেজ অফ এডুকেশ্যন বকত থকা যি BEd কলেজ আছে তাৰে পৰা আহিছে। আৰু ইয়াতে কমপ্লিট বায়'ডাটা সহ বাকী যিবিলাক ডকুমেণ্টছ এই গোটেইবিলাক দি পেলাই এপ্লাই কৰিব পাৰিব। কি ভেকেঞ্চি আছে, এছিষ্টেণ্ট প্ৰফেছৰ এডুকেশ্যন এটা ভেকেঞ্চি, ইংলিছৰ এটা ভেকেঞ্চি, হিষ্ট্ৰী এটা, ছ'চিয়েল ছায়েন্স এটা আৰু ফিজিকেল এডুকেশ্যন এটা। তাৰপিছত ইয়াতে কোৱালিফিকেশ্যনখিনি আছে পষ্ট গ্ৰেজুৱেট উইথ 55% MA ডিগ্ৰী, তাৰপিছত এপ্লিকেবল ফৰ দ্য পষ্ট অফ ইংলিছ, হিষ্ট্ৰী, ছ'চিয়েল ছায়েন্স আৰু মাষ্ট হেভ নেট অৰ স্লেট PhD। চেলাৰী মিনিমাম 30,000 আৰু এপ্লাই কৰিব লাগিব উইদিন 7 days ভিতৰত। আৰু এই এডভাৰটাইজমেণ্টটো আজি পাব্লিছ হৈছে, গতিকে আজিৰ পৰা 7 দিনৰ ভিতৰত এপ্লাই কৰিব পাৰিব। এড্ৰেছটো ইয়াত লিখা আছে, প্ৰিন্সিপাল কলেজ অফ এডুকেশ্যন বকো কামৰূপ আসাম 781123। আৰু এইটো এডভাৰটাইজমেণ্ট আজি আসাম ট্ৰিবিউন পেপাৰত পাব্লিছ হৈছে। আপোনালোকে আসাম ট্ৰিবিউন পেপাৰখন চায়ো এপ্লাই কৰিব পাৰে। তথাপিও মই একবাৰ ইয়াত দেখাই দিছোঁ আপোনালোকক, পঢ়ি চাব এবাৰ। তাৰপিছত এইটো ভেকেঞ্চি নটিফিকেশ্যন আহিছে প্ৰাগজ্যোতিষ ইউনিভাৰ্চিটিৰ পৰা
আৰু প্ৰাগজ্যোতিষ ইউনিভাৰ্চিটিৰ পৰা ইকনমিক্স সাইকোলজি আৰু সোচিওলজি এইকেইটা পোষ্টৰ গেষ্ট ফেকাল্টিৰ কাৰণে এডভাৰটাইজ হৈছে কোৱালিফিকেশ্যন মাষ্টাৰ ইন কনচাৰ্ণ ছাবজেক্ট উইথ গুড একাডেমিক ৰেকৰ্ডছ আৰু PhD ইজ মেণ্ডেটৰী PhD থাকিব লাগিব গতিকে যিসকলে ইণ্টাৰেষ্টেড এলিজিবল আৰু ইণ্টাৰেষ্ট কেণ্ডিডেট সাবমিট কৰিব পাৰে নিজৰ হাৰ্ড কপি আৰু সফ্ট কপি অফ ইয়াৰ এপ্লিকেশ্যন এলং উইথ ডিউলি চাইড কপিজ অফ অল চাৰ্টিফিকেটছ লেটেষ্ট বায়োডাটা পাছপোৰ্ট চাইজ ফটোগ্ৰাফ উইদিন 3 days on or before 3 August from the date of publication of this advertisement অহা 3 আগষ্টৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু এড্ৰেছটো দিয়া আছে ৰেজিষ্টাৰ প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটি তাৰ ইমেইল গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব গতিকে আজিৰ এই ভিডিঅ'টোত এইকেইটা এডভাৰটাইজমেণ্ট শ্বেয়াৰ কৰিলোঁ আপোনালোকক যদি এনেকুৱা ধৰণৰ বিশেষকৈ আমাৰ ইণ্টিগ্ৰেটেড BEd কোৰ্ছৰে হওক বা যিকোনো কলেজ ইউনিভাৰ্চিটিৰ ফেকাল্টি ৰিক্ৰুটমেণ্টৰ এডভাৰটাইজমেণ্ট ইয়াত মোৰ এই চেনেলটোত শ্বেয়াৰ কৰিব লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব কাক লাগে নহ'লে মই এই এডভাৰটাইজমেণ্টবিলাক দিয়া ইয়াত বন্ধ কৰি দিম পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ